Assalamualaikum everyone. মই মাহি যদি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। এতিয়া আমি যাবলৈ ওলাইছোঁ ইমান বাহিৰৰ ঘৰলৈ, কাৰণ আপোনালোকে দেখিছেই বাৰু আমাৰ মাইক দেখা নাই আপোনালোকে মোৰ ভিডিঅ'ত এতিয়ালৈকে। আৰু আচলতে মায়ে আছে মিছাজনত, মায়ে যে গা ভাল নাছিল, মই আহিছিলোঁ আগতে এবাৰ, খুব বেছি গা ভাল নাছিল, এতিয়া ভাল পাই আছে, ভাল মানে বাৰে বাৰে জাৰ্ণি কৰি থাকিবলৈ অসুবিধা। ময়ো আহিছোঁ 2-3 দিনৰ কাৰণে, সেইকাৰণে আকৌ এবাৰ আহিব নাজবাহিৰৰ ঘৰলৈ, আকৌ যাব মিছাজন, সেয়া কৰি থকা নাই আৰু সেইকাৰণে তাতেই মিছাজনতে আছে। আমি যোৱাকালিহে আহিছিলোঁ, আজি যাওঁ ইমানে গাড়ী লৈ আহিব, তাৰপিছতে আমি যাম আৰু এতিয়া আবেলিয়ে হ'লে আমি ওলাই মেলি ৰেডি হৈ আছোঁ, গাড়ী আহিব যাওঁ আৰু। আমাৰ ৱামিক বেটা, আমি যাবলৈ ওলাইছোঁ দেই বেটা, যাওঁ দেই, বাই। বেটা ওলাই গ'ল, আমি ৰেডি হৈ গ'লোঁ, এতিয়াহে মাইক দেখি পামগৈ আৰু। কালিয়ে আহিলোঁ, এতিয়ালৈকে মাইক দেখা নাই। মায়ে চেণ্ডেলযোৰ, মায়ে যিখন বিচনাত শুৱে সেইখিনিতে মই শুইছোঁ, পূৰা মালৈকে মনত পৰি আছে। বেটাজনে বাইক চলাইছে, অঁ বাইকৰ লগত আমাৰ চিকাটো, আমাৰ চিৰিকা পোৱালিটো আছে। মেকুৰীটো যে যেনেকৈ লয় তেনেকেই থাকে, এই ধুনীয়াকৈ ভৰি দুখন আছে চাব। অঁ এনেকৈ কাহ হৈ গৈছে আমি আহিছে। ভালে আছে? আসসালামু আলাইকুম। আসসালামু আলাইকুম। ভালে আছে এয়া আহি গ'ল। চিপছ লাগে ইজনী আহি গ'ল। এতিয়া যাবলৈ ওলাইছোঁ, একেবাৰে যাওঁগৈ আৰু তাৰ পৰাই মিছাজনৰ পৰা মানে সহজ হ'ব যাবলৈ মোৰ ঘৰলৈ। ট্ৰেইনতে যাম, যাওঁতে মিছাজনৰ পৰা নামটি যাম, নামটি ষ্টেচনত উঠিম আৰু এতিয়া ইয়াৰ পৰা যাওঁ আৰু। মাত্ৰ ইয়াতে থাকিলোঁ, এইবাৰ খুব বেছি কম সময় থাকিলোঁ, কাৰণ মায়ে যিহেতু তাতে আছে সেইকাৰণে মাৰ ওচৰত কেইদিনমান বেছিকৈ থাকিম। দে বেগ চেগবোৰ নিয়া। আকাশটো চা, যোৱা জান যোৱা। মোৰ জানটো সিও লগে লগে গৈছে। হেল্ল' আকৌ আহিম নহয় দেই, যোৱা গাড়ী লগ। চাৰিআলি পাই গ'লোহি। সেইটো মছজিদ যোৱা জান। কেনেকুৱা পাপুৰ? ফুড গেলেৰী। ভাল লাগিছে। পাপু ফুড গেলেৰী। ঠিকে আছে, এতিয়া যাওঁ, আহিম নহয় আকৌ। আমাৰ নামটি চাৰিআলিৰ এখন হৈছে প্ৰথম ষ্ট্ৰীট ফুড গেলাৰী, আৰু এইখন আচলতে পাপুৱে দিছে। আমাৰ একেবাৰে ঘৰৰ ওচৰৰ ল'ৰা খুব কষ্ট কৰিব পাৰে, সি আচলতে V-Martত জব কৰি আছে আৰু অফ টাইমত ফুড গেলাৰীখন চলায়। আৰু আমি আহি এয়া ইমাবাহঁতৰ ঘৰ পালোহি। মায়ে বাৰাণ্ডাতে ৰৈ আছিল। ঘৰ কমপ্লিট হোৱা নাই অৱশ্যে, আগফালৰ অকণমান কাম আছে আৰু ষ্টেপটোও হোৱা নাই। ভালে আছ মাই? প্ৰথম সোমাই যাওঁ, এইকেইটা ৰুম ঠিক হোৱা নাই ক্লিয়াৰ, এইকেইটা আধৰুৱা হৈ আছে, এইকেইটা হৈ আছে। কিয় জোতা পিন্ধি সোমাই আহিছোঁ যে? অঁ 3টা ৰুম কমপ্লিট হৈ গ'ল। ধুনীয়া হৈছে। যা কিণ্ডাৰ জয়ৰ একে ইটো পাছত ইটো কিণ্ডাৰ জয় খুলিছে। কিণ্ডাৰ জয় আজিকালি হেৰি পটাৰ কিণ্ডাৰ জয়। তোমাৰ কি ওলালে? হেৰি পটাৰ পাই গ'লা। আৰু ইমাবাহঁতৰ ঘৰত এয়া পিছদিনাখন ৰাতিপুৱা কাপোৰ ধুলোঁ, ওপৰত মেলি থৈ আহোঁ। কাম কৰিছোঁ, তুমি ভিডিঅ' কৰা দেই। কাপোৰ মেলি আছোঁ।
এতিয়া পিছে পুৰা ৰ'দ ওলাই গ'ল আৰু অকণমান আগতে আহিব লাগিছে ভাল লাগে তেওঁ বুলি ভাল লাগিছে ৰ'দজাক লৈ বেটি হাঁচি মাৰি গ'ল এতিয়া এজোপা বগৰী দেখাম দেখিছো নে ডাল ধৰি বাহিৰৰ পৰা দিনত ঘৰটো অকণ দেখাই দিওঁ বেটা জানো কাম এইবিলাক অঁ এইটো ৰং কৰা নাই এইটো পেইণ্ট কৰা নাই অফ কৰি দিওঁ নকৰা চুইচবোৰ দি দিওঁ আপোনাৰ অফ কৰি দিওঁ দি দিয়ে গোটেইকেইটা অঁ তেতিয়াহে জিলিকি যাব ওপৰটো জিলিকি গৈছে আহা বাকচটো কৰিবা এতিয়া চব নতুন হৈ যাওক আৰু এইটো হ'ব ডাইনিং ৰুম এতিয়ালৈকে কমপ্লিট হোৱা নাই ফাৰ্নিচাৰ অহা নাই ফাৰ্নিচাৰ বনাবলৈ দিছে এতিয়া মই কিটচেনটো অকণমান ভালকৈ দেখাই দিম গেছ থৈছে ইণ্ডাকশ্যন ল'বলৈ থৈছে কি বেটা ওৱান চাইডে সেয়া কি কৰিবা সেয়া খুলি বাহিৰৰ গেছটো যায়গৈ অফ কৰা ভিতৰৰ গেছটো চব যাবগৈ অকণ দেখাই দিওঁ এইফালে বাৰান্দা হ'ব হা এইখিনি কামখিনি সম্পূৰ্ণ হোৱা নাই বাৰান্দা হ'ব এইটো আমাৰ কাপোৰ এইটো ৰুমত আমি আছোঁ আমাৰ কাপোৰে ভৰি আছে গোটেই চাৰিওফালে বিয়া খাবলৈ যাবলৈ ওলাইছে আমাৰ বেটা চাওঁ ৰিজা ধুনীয়াকৈ ওলাইছে এইটো আলমাৰী ৰিজা নেকি যোৰহাটৰ বিয়া মানে দৰা ঘৰ আমাৰ ইয়াতে নামটি চাৰিআলিতে তাত একেলগে আছিয়ানাত বিয়া পাতিছে কইনা ঘৰ দৰা ঘৰ একেলগে বিয়া পাতিছে আৰু তাতে নিকাহ হ'ব আমাৰ আপোন হয় একেবাৰে নিজৰে আৰু আমাৰ কেকাৰ ল'ৰাই হৈছে ভতিজাৰ বিয়া এতিয়া ইয়ে অকলে যাম আমাৰ গোটেইখিনিয়ে হৈ যাব আৰু দেই যাম আমাৰ গোটেইখিনিয়ে হৈ মানে এইফালে চাই দে আকৌ মুখখন তেতিয়াহে অঁ হৈ গ'ল ৰেডি ওলাই আছে বিয়া খাবলৈ লাগিছে ৰেডি হৈ গ'ল ৰেডি বাহিৰলৈকে যাব লাগে আপেল মেহেদিও খাবা হাঁচি আছে মায়ে এইটো আগলৈ আমাৰ বেটাৰ ৰুম হ'ব এতিয়া চব খেলি মেলি হৈ আছে এইফালে AC পইণ্ট ৰাখিছে এইফালে বাথৰুমলৈ যোৱা দৰ্জা অকণমান বাথৰুমটো দেখাই দিওঁ ৰ'ব এইফালে আছে লেট্ৰিনৰ চিটটো বহাইছে এইফালে এয়া ৱাশ্বিং মেচিন হৈছে বাল্টি চাল্টিবোৰ গোটাই থৈছে পানী পূৰা ষ্টকত ৰাখে ইফালে ৰানিং ৱাটাৰো হৈ গ'ল বহুত পানী লাগে যে আচলতে পানী গোটাই থৈ দিয়ে এইটো ৰুমত লাইটটো দি দিয়া হৈ আছে অঁ এইটো ৰিজাকাৰ ৰুম ৰিজাকাৰ ৰুম এটা এনেইহে হৈছে আমি আহিছোঁ কাৰণে বেটাৰ বেডৰুমটোতে অকণমানি চৰাই এজনী খিৰিকীখনৰ মানে বাহিৰত আছে আমাক দেখা নাই আচলতে ইমান ওচৰৰ পৰা আজিহে দেখিছোঁ চৰাই খুটি থাকে আইনাখন আহিবলৈ বিচাৰে নেকি চৰাই বেটি আহিছে দে চৰাইজনী চোৱা
নুশুনে নহয়, শব্দও নাযায় নে বাহিৰলৈ? কৰিলে আহিলে গুচি গ'ল, আকৌ আহিব। বেটি যে মই বহুতৰ ঘৰলৈ যাওঁ। অঁ হ'ব নালাগে দে, চাহিদহঁতৰ ঘৰলৈ যাওঁ। অঁ 2x2 ইয়াত মানে গোটেইখিনি লাইট হ'ব ন? অঁ এইটো চিষ্টেম আগত দেখা নাই দেই, ভাল লাগিছে। এনেকৈ বিট মাৰে আচলতে কাঠৰ ন আগতে, এতিয়া মানে ষ্টাইলটো ভাল হ'ব। এতিয়া কইনাৰ ৰুম ৰেডি হৈ গ'ল আৰু বিয়াৰ কাম উখল মাখল লাগিছে আমাৰ দৰা। চাহিদৰ বিয়া এপ্ৰিলৰ হেৰি ন 20-21 ন? অঁ 20-22। মই অকণমান বাথৰুমটো দেখাই দিছোঁ, বাথৰুমটোও ধুনীয়া হৈছে, কমপ্লিট হৈ গ'ল, ব্যৱহাৰ কৰা নাই এতিয়ালৈকে। ডাঙৰ হৈছে দেই, বাথৰুমটো অকণ ডাঙৰ হ'লে ভাল লাগে। তাৰপিছত এনেকুৱা তাৰপিছত ভাল পটককৈ লেতেৰাটো নেদেখে, হৈ গ'ল আৰু। এতিয়া এইটো ৰুম, অঁ এইটো ৰুমৰ আধা হ'ল আৰু আধা কৰিবলৈ আছে। বাথৰুমটো হৈয়ে আছে ইয়াৰ। দুটা ল'ৰা, দুটা বাথৰুম, দুটা ৰুম ডাঙৰ ডাঙৰ, আৰু সিফালে এক পাৰ্ট আৰু আছে নহয় বনাবলৈ। এইফালে এইটো পাৰ্ট হ'বগৈ পিছত। দুটা ল'ৰাৰ কাৰণে যথেষ্ট আৰু। এয়া জলপান খাই আহিছোঁ, ঢেৰ কিবা কিবি উলিয়ালে। বেটি এফালে বহি আছে, খোৱা কি খোৱা খোৱা। এফালে মায়ে। তোমাৰ নামটো কি আছিলে? খাম ভালকৈ খাই ওপৰে ওপৰে চালি। অঁ ভাল লাগিছে, গোটেই কেইযোৰ কাপোৰ ভাল লাগিছে। অঁ ইয়াৰ কিয় নহ'ব, মেইন কাপোৰ এযোৰ। অঁ মেইন কাপোৰ ভাল লাগিছে, মেইন কাপোৰযোৰ কাপোৰ হেৰি কৰি দিলে ন, ইয়াত চোৱা ধুনীয়া লাগিছে। নালাগে খুলিব নালাগে। এপ্ৰিলত বিয়া, গোলাঘাটৰ পৰা ছোৱালী আনিব, আৰু অকণমান বিয়াৰ যা যোগাৰ হৈছে। যিখিনি এতিয়ালৈকে কাপোৰ কিনিলে সেইখিনি মোক দেখাইছিল, মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ, আৰু এইখিনিতে আজিৰ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।